এই মুহূৰ্তত মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ্থীৰ বাবে আহিছে বিগ ব্ৰেকিং নিউজ। অৱশেষত নিৰ্ধাৰণ কৰা হৈছে মূল্যায়নৰ পদ্ধতি। দুদিন ধৰি বৈঠকৰ অন্তত নিৰ্ধাৰণ কৰা হৈছে মূল্যায়নৰ পদ্ধতি। কমিটিৰ অধ্যক্ষ অলোক কুমাৰ বুঢ়াগোহাঁয়ে শীঘ্ৰে দাখিল কৰিব প্ৰতিবেদন। সবিশেষ জনাব বিচাৰিছোঁ, আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰম্ভণিতে এটি অনুৰোধ, যিসকল বন্ধু বান্ধৱীয়ে বৰ্তমানলৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি কাষৰ নটিফিকেশ্যন বেলটো প্ৰেছ কৰি অল কৰি ৰাখিব, যাতে আমি দিয়া ভিডিঅ'ৰ নটিফিকেশ্যন সঠিক সময়ত লাভ কৰিব পাৰে। তাৰমানে আগৰ পৰীক্ষাবিলাকৰ সেইটোৰ ওপৰত বেছ কৰি পেলাই আমি কামটো আগুৱাব লাগিব। কাৰণ আমাৰ কমিটিখনৰ টাৰ্মছ অফ ৰেফাৰেঞ্চত সেইটো লিখা আছে যে আমি যিটো ইভেলুৱেশ্যন মেকানিজিম বা মডেলিটি দিম সেইটো তথ্যৰ ওপৰত ভিত্তি কৰি হ'ব লাগিব। গতিকে আমাৰ সেই তথ্যখিনিতো হঠাৎ আমি পোৱা নাছিলোঁ। যিখিনি আছে, কি আছে, কিমানখিনিলৈকে আছে, সিহঁতৰ শুদ্ধতা কিমান, এই গোটেইখিনি আমি এই দুটা দিনৰ ভিতৰত আমি বিচাৰ কৰি আজি গোটেইখিনি আনিলে আমি আপোনালোকে দেখিছে আমি গোটেই দিনটো বহি আছোঁ। এটা 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 পৰ্যায়লৈ আহিছে বস্তুখিনি। আমি আকৌ কাইলৈ আকৌ এবাৰ ৰিভিউ কৰিম, পৰহিলৈ আকৌ ৰিভিউ কৰিম, আৰু আমি যিবোৰ ষ্টেক হোল্ডাৰ্ছ আছিলে, ছাত্ৰ, শিক্ষক, তেওঁলোকৰ বিভিন্ন সংস্থা আৰু কিছুমান ভলেণ্টিয়াৰ